ৰেডি বাইদেউ মই আইবাৰে দিতে হা তাতে খুন্দা খাব লাগে আৰু মোৰ দিকে নাচব যি হক পৃথিৱী ধ্বংস হৈ যাব পাৰিব মোৰ দিকে নাচব বাইদেউ ৰল খাম ৰেডি লব পাৰি চলো রোলিং স্লেট সোলা Scene 11H, shot 1, take up. Action! বাইদেউ যাও Mobile to follow jo. Follow jo mobile to. Mobile to follow jo. যাও বাইদেউ ভিতৰত যাও কাটি বাইদেউ ৰখবা নালগে আপনার বৈধ কাম আছে হেল্ল' এভৰিৱান আপোনালোকে চুপা চুপিখন চালেনে যদি নাই চোৱা তেন্তে এটলাছ ক্ৰিয়েশ্যন যিটো ইউটিউব চেনেল আছে তাতে গৈ আপোনালোকে লিংকটো ক্লিক কৰিব আৰু চাব বুলি আশা ৰাখিলোঁ বাৰু এতিয়া মই আপোনালোকৰ ওচৰত জাষ্ট কেইটামান মেমৰিজ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আচলতে আমি যেতিয়া শ্বুটিং কৰি আছিলোঁ কিছুমান BTS থাকে নহয় জানো সেইবিলাক মই মোৰ মোবাইলত মানে বহুত দিন আগৰ পৰাই আছিলে তো মই ভাবিলোঁ যেতিয়া ৱেব ছিৰিজখন ৰিলিজ হ'ব তেতিয়াই মই BTSখিনি শ্বেয়াৰ কৰিম তো সেইটো কাৰণে আজি মই অকমান দেখাও কেনেকেনো আমাৰ শ্বুটিং হৈছিলে আৰু পাঠশালাৰ এখন গাঁৱৰ ভিডিঅ' শ্বুটিং হৈছিলে তাত বহুত বেছি ভাল লাগিছিলে বিশেষকৈ গাঁৱৰ মানুহখিনি ইমান বেছি হেল্পফুল আছিলে তো সেইখিনিতো ক'বই লাগিব আৰু য'ত শ্বুটিং কৰিছিলোঁ বহুত বেছি মানে ঠাণ্ডা আছিলে ঠাণ্ডা দিনত আমি শ্বুটিং কৰিছিলোঁ তো সেইটো সময়ত শ্বুটিং কৰিও মানে বহুত বেছি ভাল লাগিছিলে সেইটো সময়ত শ্বুটিং কৰা আৰু ইয়াৰ PCOৰ যিখিনি শ্বট আছিলে সেইখিনি আৰু মানে গোটেই যিমানখিনি লোকেশ্যন আৰু সব পাঠশালাতে মানে কৰা আৰু বহুত বেছি ভাল লাগিছিল সেইখিনি সময় যদি এতিয়া ভাবো নহয় বহুত বেছি মিছ কৰা যায় সেই সময়খিনি তো ওভাৰঅল সেই কামটো কৰি বহুত বেছি ভাল লাগিছিলে আৰু প্ৰণৱ ভৰালী ডাইৰেকশ্যন আছিলে তাৰপিছত আৰু যিমানখিনি কলা কৌশলীলত আমি কাম কৰিছিলোঁ গোটেইখিনিৰ লগতে আমাৰ ধুনীয়া এটা বণ্ডিং হৈ গৈছিলে বহুত বেছি ভাল লাগিছিলে আজি এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাওকচোন গাঁৱৰ গোটেই মহিলাবিলাক আহিছিলে আৰু শ্বুটিং শ্বট লাগি গৈছিল পুৰা আৰু দেখিছে নহয় কিমান ঠাণ্ডা চলটল লৈ পেলাই তেওঁলোকে শ্বুটিং চাবলৈ আহিছিলে আৰু এইখিনি সময়তে এই যিটো PCOটো বনা হৈছিলে ধুনীয়াকৈ মানে আগৰ দিনৰ যিটো PCO আৰু মানে সেই আভাসটো দিবলৈ তেওঁলোকে যত্ন কৰিছিল আৰু ইয়াক কেঁচুৱা হাতত লৈ পেলাই শ্বুটিং চাবলৈ অহা বহুত মহিলা আহিছিলে মানে তো সেইখিনি মই অকণমান মোৰ নিজৰ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ বহুত বেছি ভাল লাগে আচলতে যেতিয়া আমি কিবা এটা কাম কৰি আহোঁ নহয় আৰু সেই সময়খিনিত যেতিয়া যাওঁ সেই সময়খিনি মানে ভাবিলে বহুত বেছি ভাল লাগে তো এতিয়া চাওকচোন আৰু কি আমাৰ শ্বট লোৱা আছিলে মই গোটেইখিনি আপোনালোকক দেখুৱাম আৰু যদি ভিডিঅ'টো চাই আপোনালোকে বৰ্তমান আমাৰ শ্বুটিং চলি আছে এখন ৱেব ছিৰিজৰ যাৰ কাৰণে এতিয়া ছেটআপ কৰি থকা হৈছে আমাৰ DOP জ্ঞান ডাঙৰীয়া আৰু লগতে ইফালে আছে আপোনালোকে দেখিবলৈ পাইছে বহুতো কলা কুশলী যিসকলে বৰ্তমান লাইট কৰি আছে আৰু বৰ্তমান সাধা মাৰত ব্যস্ত হৈ আছে আপুনি কি ক'ব কামৰ মাজতে যদি এখিলা সাধা নাখাওঁ তেন্তে কি বুজিবা কামৰ মূল্য নহয় জানো আৰু আনটোফালে ৰৈ আছে আৰু এজন দাদা তেওঁ ভাবিছে মোকো যদি অকণমান দিলেহেঁতেন আৰুনো কি লাগে লাইফত সাদা খোৱাৰ মজাটোনো কোনে বুজিব কামৰ মাজতে এতিয়া এইখিনি যিহেতুকে ৰেডি কৰিছে ইয়াত বহিব এক্টৰ কিন্তু মই বৰ্তমান কি বনি আছোঁ আপোনালোকে নিজে কওক ঘৰটো কিন্তু ওপৰৰ ফালে একো নাই এয়া খালী আপোনাৰ যেতিয়াই মন তেতিয়া নীলা আকাশখন দেখিবলৈ পাব আপোনাৰ যদি মন যায় তেন্তে এই গছজোপা দেখিবলৈ পাব আকাশখন দেখিবলৈ পাব কিন্তু বৰ্তমান মই দেখি আছোঁ এটি লাইট হয় মানুহক দেখুৱাব এইটো এটা ধুনীয়া ঘৰ কিন্তু ওপৰৰ ফালে একো নাই বৰষুণ এজাক পৰিলে আমি বৰষুণত তিতিম কাৰণ এই ঘৰটো বৰ্তমান বনাই থকাৰ প্ৰচেষ্টাত আছে আৰু এফালে আহি গ'ল ঠাণ্ডা देता हूं मैं यहाँ पर कुछ देना चाहिए है आईना आईना এখন লগাই দিছি মেমে এতিয়া আমাৰ প্ৰশ্ন কাকত কাটিব সেইটো কাৰণে ৰেডি কৰি দিয়া হৈছে তোমাৰ নামটো কি মোৰ নাম নহয় কেৰেক্টাৰৰ নাম বিক্টাল কি লিখা টাইটেল কি লিখা
জিত লুকতে ধৰিবা হা লুক কাটি হ'ব তিন ডাউন কৰি মাতিব লাগিব এনেকৈ মাতিব লাগিব তিন ডাউন কৰি মাতিব ৰল কেম go out down and action No, jagah to belag bhi nahi. Ikhale mari. Action. Tomorrow. Tomorrow gor mon korise. Phone aise. Jure ha Ravi. Tell me. Welcome. Rolling and action. Suli. আমাৰ আজি ওয়েব সিৰিজৰ লাষ্ট দিন আৰু মীনাক্ষী বা আমি সুস্মিতা সেন হেৰি মেহুনা ক্যাৰেক্টাৰটো কি আছিল আমি ৰিক্ৰিয়েট কৰিছো এয়া কিছু সময়ৰ পাছত আপোনালোকে দেখিবলৈ পাব চাদৰ মেখেলা পিন্ধি পেলাই আমি ৰিক্ৰিয়েট কৰিছো আৰু ইফালে মেহুনা হিচাপে আছে সপ্তৰ্ষি da Chandni Chandni or baitia yes তো এতিয়া আমি আমাৰ বাৰু হেখন দাৰ্জিলিঙৰ স্কুলখন নহয় আমাৰ স্কুলখন হৈছে চৌখুটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এইটো ফালে ষ্টুডেন্ট ইফালে সপ্তৰ্ষিদা ইফালে আমাৰ ডিওপি জ্ঞান গৌতম আৰু ইফালে সব আছে আৰু আমি দেখুৱাই থাকিম আৰু আমাৰ ওয়েব সিৰিজৰ আজি লাষ্ট দিন হয় নাই 12টা দিন কেনেকৈ গ'ল আমি গম নাপালো কিন্তু বহুত বেছি ভাল লাগিছে কাম কৰি ইফালে আহি গ'ল নহয় আকৌ ডাইৰেক্টৰ প্ৰণৱ ভৰালী আপুনি কিবা ক'ব থ্যাংক ইউ নিৰ্মালী হ্যাপি বিহু ওকে লাষ্টৰ দিনটো অকমান ধুনিয়াকে মই ভাবিলো অকমান ক্যাপচাৰ কৰি লওঁ আৰু ইফালে এডি জ্যোতিষমান হি ইজ ভেৰি বিজি পাৰ্সন আৰু এইটো ফালে আৰু কি দেখাম যিখিনি পাৰিলো সেইখিনি দেখুৱালো আৰু আমি বহুত ভাল আমি ডাষ্টবিন মেইনটেইন কৰি আছাও শুটিঙৰ মানে যত্তত বস্তু নেপেলায় ডাষ্টবিনতহে পেলায় আৰু এতিয়া লাষ্ট শ্বট দিব তেওঁ তাৰপিছত আমাৰ আজিতো পেকআপ হৈ যাব ন মানে এতিয়া পেকআপ হৈ যাব কাৰণ এটা সিন আছে লাষ্ট তাৰপিছত আৰু চাওঁ কি দেখাব পাৰো যদি পাৰো আপোনালোকক দেখুৱাই থাকিম